মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 1 আমাৰ সামাজিক পৰিৱেশ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, অনুশীলনী 1 তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। এতিয়া চোৱা, আমাক তলত কেইটামান প্ৰশ্ন দিয়া হৈছে আৰু এই প্ৰশ্নবোৰৰ আমাক 4টাকৈ উত্তৰ দিয়া হৈছে। এতিয়া আমি এই উত্তৰৰ ভিতৰৰ পৰা শুদ্ধ উত্তৰটো বাছি আমি শুদ্ধ চিনটো দিব লাগিব। এতিয়া চোৱা, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? 1. অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ, 2. চিকিৎসালয়, 3. আৰক্ষী চকী, 4. বেংক। এতিয়া উত্তৰ হ'ব 1, হয়নে? জুই লাগিলে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰই জুই নুমায়, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। খ. কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? উত্তৰ চোৱা, 1 নম্বৰত আছে আৰক্ষী চকী, চিকিৎসালয়, বেংক, পুথিভঁৰাল, হয়নে? গতিকে 3 বেংকটো শুদ্ধ উত্তৰ হ'ব, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। তাৰপিছত চোৱা, তলৰ কোন গৰাকীয়ে পকী ঘৰ সজা, মেৰামতি আদি কাম কৰে? 1. কাঠ মিস্ত্ৰী, 2. ৰং মিস্ত্ৰী, 3. ৰাজমিস্ত্ৰী, 4. পাইপ মিস্ত্ৰী, হয়নে? পকী ঘৰ কোনে সাজে? ৰাজমিস্ত্ৰীয়ে, হয়নে? গতিকে এই 3 নম্বৰত আমি শুদ্ধ চিন দিম। এতিয়া চোৱা, 2 উত্তৰ লিখা। সমাজৰ প্ৰাথমিক গোটটো কি? এতিয়া আমি উত্তৰ লিখিম। এতিয়া চোৱা, উত্তৰ পৰিয়াল হ'ল সমাজৰ প্ৰাথমিক গোট। তাৰপিছত চোৱা, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। এতিয়া চোৱা, আমি উত্তৰ লিখিছো বিহু। এতিয়া চোৱা, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? এতিয়া চোৱা, গৰ উত্তৰ খেলা-ধূলাৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সহায় কৰে? চোৱা, উত্তৰ পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা কৰি দিয়ে। এতিয়া চোৱা, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? এতিয়া চোৱা, উত্তৰ ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি, পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদান কৰা হয়। এতিয়া চোৱা, প্ৰথম চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? চোৱা, উত্তৰ চিকিৎসালয়ৰ যোগেদি আমি ৰোগ নিৰ্ণয় আৰু ইয়াৰ নিৰাময় কৰিব পাৰোঁ। এতিয়া চোৱা, 3 খালী ঠাই পূৰ কৰা। আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী। পশু চিকিৎসালয়ত পশুৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়। গ্ৰন্থাগাৰিক পুথিভঁৰাল বা গ্ৰন্থাগাৰত থাকে। এতিয়া চোৱা, 4 পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম-কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এতিয়া তোমালোকৰ মা-দেউতা বা কোনোবা ডাঙৰৰ সহায় লৈ কোনোবা অনুষ্ঠান বা প্ৰতিষ্ঠানলৈ যাবা আৰু তাৰ কাম-কাজবোৰ ধুনীয়াকৈ চাই মেলি আহি তাৰ বিষয়ে তোমালোকে টোকা এটা লিখি বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। এতিয়া চোৱা, 5 উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। এতিয়া চোৱা, 5 উত্তৰ উৎসৱ পৰৱে মানুহক একেলগে মিলাই ৰাখে।
উৎসৱৰ সময়ত সকলোৱে একেলগে আনন্দ কৰে, খেলা-ধূলা কৰে আৰু একে ঠাইতে মিলিত হয়। ইয়াৰ ফলত মানুহৰ মাজত মৰম, সহায়, সহযোগিতা আৰু বন্ধুত্ব বৃদ্ধি পায়। এতিয়া চোৱা 6, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়? এতিয়া চোৱা উত্তৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয় কাৰণ পৰিয়ালতে শিশু এটাৰ সামাজিক নীতি-নিয়ম বা আইন-কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই বিকশিত হয়। লগতে পৰিয়ালতে মৰম, চেনেহ, সহায়, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ 2 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।